ৰাজগড় উন্নয়ন মঞ্চৰ উদ্যোগত স্বচ্ছতাৰ ওপৰত সজাগতা সভা সম্পন্ন। জনহিতাৰ্থে গঠিত ৰাজগড় উন্নয়ন মঞ্চই যোৱা 24 ছেপ্টেম্বৰত এটি বছৰ সম্পূৰ্ণ কৰিলে। মঙলবাৰৰ দিনা ৰাজগড়স্থিত ছাই বিবাহ ভৱনত মঞ্চৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা মঞ্চৰ পতাকা উত্তোলন কৰে মঞ্চৰ সভাপতি বিপ্লৱ ধাদুমিয়াই। স্মৃতি তৰ্পণ কৰে মঞ্চৰ উপদেষ্টা বুদ্ধেশ্বৰ শইকীয়া আৰু উপসভাপতি পবিত্ৰ শইকীয়াই। ইয়াৰ পিছতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি স্বচ্ছতাৰ ওপৰত সজাগতা সভা অনুষ্ঠিত হয়। মঞ্চৰ মুখ্য সম্পাদক কৃষ্ণ গগৈয়ে হাত ধৰা অনুষ্ঠানত মঞ্চৰ বিষয়ববীয়াৰ উপৰিও স্থানীয় আৰক্ষী প্ৰশাসনৰ মুৰব্বী আৰু বহুসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। ৰাজগড় উন্নয়ন মঞ্চৰ মুখ্য উপদেষ্টা মনোজ সিঙে মঞ্চৰ উদ্দেশ্য লক্ষ্যৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়ায়। আমাৰ ৰাজগড়খন অতি শৃংখলাবদ্ধভাৱে আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি ৰাজগড় উন্নয়ন মঞ্চ নামেৰে মঞ্চ গঠন কৰিলোঁ। আৰু এই মঞ্চ আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু আমি আশীৰ্বাদো পাইছোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে ৰাজগড় উন্নয়ন মঞ্চৰ আমি এটা বছৰৰ ভিতৰত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি কিমান সফল হৈছোঁ আমি নাজানো। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈছোঁ আৰু এই যি কাৰ্যসূচী লৈছোঁ আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজে আমাৰ আৰক্ষী প্ৰশাসন আমাৰ ৰাজচক্ৰ বিষয়া বাইদেউ বিভিন্ন সময়ত আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শৰে আমাক উপকৃত কৰিছে। আৰু ৰাজগড় উন্নয়ন মঞ্চৰ সমূহ কৰ্মকৰ্তাই এই মঞ্চটি নিজৰ অতি আপোন অনুষ্ঠান হিচাপে গণ্য কৰি এই অঞ্চলৰ ৰাইজৰ সৈতে সহায় সহযোগ কামনা কৰি তেওঁলোকে আগুৱাই গৈছে। আজি এই পবিত্ৰ দিনটোত আমি বিশেষ কাৰ্যসূচী আমি ৰাখিব নোৱাৰিলোঁ, কাৰণ খুব উৎকট গৰম আছিল আৰু উৎকট গৰমৰ কাৰণে আমি ভাবিছিলোঁ আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম, কিন্তু খুব বেছি গৰম হোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিলোঁ আমি বৰ দীঘলীয়া কাৰ্যসূচী নাৰাখোঁ। আজি এই পবিত্ৰ প্ৰতিষ্ঠা দিৱসৰ দিনা আমি পতাকা উত্তোলন থলীতেই আমাৰ উপদেষ্টা মণ্ডলী আমাৰ মঞ্চৰ বিষয়ববীয়া তথা আমাৰ এই অঞ্চলৰ আৰক্ষী প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে একাপ চাহ খাই আমি মত বিনিময় কৰিম। আৰু লগতে যিহেতু এতিয়া দুৰ্গা পূজা সমাগত, দুৰ্গা পূজা আহি আছে আৰু আপোনালোকে জানে দুৰ্গা পূজাত আমাৰ ৰাজগড়ত কিমান যান জঁটৰ সৃষ্টি হয়। গতিকে আমি আগতেও আমাৰ এনেকৈ ন' পাৰ্কিং বোৰ্ড, টু হুইলাৰ ফ'ৰ হুইলাৰ বোৰ্ড আমি লগাইছিলোঁ, কিন্তু সেই বোৰ্ডবিলাক কিছু আমাৰ চাইজটো সৰু হোৱাৰ কাৰণে বা কিছুমান আমাৰ নষ্ট হৈ গ'ল। আৰু এই দুৰ্গা পূজাৰ বতৰত যাতে আমাৰ প্ৰশাসনিক বিষয়াসকল আমাৰ আৰক্ষী ট্ৰেফিকসকলে যাতে বিশেষ কষ্ট নাপায় তাৰ কাৰণে আমি তাত পূৰ্বতকৈ অলপ ডাঙৰকৈ এই বোৰ্ডবিলাক আমি তৈয়াৰ কৰিলোঁ আৰু বোৰ্ডবিলাক তৈয়াৰ কৰি আমি বিভিন্ন স্থানত আজি আমি সংস্থাপন। স্বচ্ছতাৰ ওপৰত সজাগতা সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে টিংখাঙৰ ৰাজচক্ৰ বিষয়া ডক্টৰ উপাসনা দুৱৰাই। তেখেতে উদ্বোধনী ভাষণত মঞ্চৰ কৰ্মৰাজিৰ শলাগ লয়। ৰাজগড় উন্নয়ন মঞ্চৰ সম্পাদক উন্নয়ন মঞ্চৰ লগত জড়িত হৈ থকা সকলো ব্যক্তিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি তেওঁলোকৰ প্ৰথমটো বৰ্ষপূৰ্তি উপলক্ষে যি এই সজাগতা সভা হাতত লোৱা হৈছে, সেই সজাগতা সভা আৰম্ভ কৰিবলৈ কাৰণে খুবেই ভাল লাগিছে। বিভিন্ন সময়ত ৰাষ্ট্ৰৰ উন্নয়ন মঞ্চই ৰাষ্ট্ৰখনৰ উন্নয়নৰ কাৰণে, ৰাষ্ট্ৰখনৰ স্বচ্ছতা বৰ্তি থাকিবৰ কাৰণে বা ৰাষ্ট্ৰৰ ওপৰত ডেভেলপমেণ্টৰ কাৰণে যিখিনি কাম হাতত লৈ আছে সেইখিনি কাম শলাগিছোঁ। আৰু আগন্তুক দিনবোৰতো এনেকৈ বিভিন্ন ধৰণৰ কাম ৰাষ্ট্ৰৰ ডেভেলপমেণ্টৰ কাৰণে ৰাষ্ট্ৰৰ উন্নয়ন মঞ্চৰ হাতত ল'ব বুলি আমি আগফালে
লগতে প্ৰথম বৰ্ষপূৰ্তি যদিও মই আশা ৰাখিছোঁ যে ৰাষ্ট্ৰৰ উন্নয়ন মঞ্চ আগন্তুক দিনবোৰত এনেধৰণে চলি থাকিব আৰু তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে পুনৰবাৰ সকলোকে উন্নয়ন মঞ্চৰ লগত একেলগে হৈ পেলাই ৰাষ্ট্ৰখনৰ কাৰণে বিভিন্ন কাৰ্যসূচী হাতত লৈ থাকিবলৈ অনুৰোধ জনাই সকলোকে পুনৰবাৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি আজিৰ অনুষ্ঠানটো আৰম্ভণি হৈছে বুলি ঘোষণা কৰিছোঁ। টিংখাঙৰ খণ্ড উন্নয়ন বিষয়া ভাস্কৰজ্যোতি শইকীয়াই নিজ বক্তব্যত মঞ্চৰ কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে মঞ্চৰ দীৰ্ঘায়ু কামনা কৰে। টিংখাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অভিজিত দলে নিজ বক্তব্যত মঞ্চৰ প্ৰতিটো কৰ্মৰাজিক প্ৰশংসা কৰাৰ লগতে আগন্তুক দিনত ৰাজগড়ৰ পৰিৱেশ সুন্দৰ কৰি ৰখাৰ স্বাৰ্থত আৰু অধিক উৎসাহেৰে মঞ্চৰ কৰ্মকৰ্তাক কাম কাজ কৰি যাবলৈ আহ্বান জনায়। ৰাষ্ট্ৰীয় উন্নয়ন মঞ্চৰ কৰ্মকৰ্তাসকললৈ ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আজি আমাৰ বিশেষকৈ পুলিচক বেছি সহায় কৰিছে, বেলেগক বাহনা কৰিলে পুলিচক সহায় কৰিছে। এই চাইন বোৰ্ডবোৰ আগতো আমাক চাইনবোৰ আগতে দিছিল যদিও অলপ সৰু হৈছিল, এতিয়া মজবুতকৈ বনাই দিছে। মই আশা ৰাখিছোঁ আপোনালোকে ইমান আমাক সহযোগ কৰিছে। আমি আপোনালোকক একোৱে সহযোগ কৰিব পৰা নাই, একোৱেই দিব পৰা নাই আজিলৈকে। যদিও আপোনালোকে আমাক ইমান দিনে মই যেতিয়াৰ পৰা ইয়াত দায়িত্বভাৰ লৈছোঁ তেতিয়াৰ পৰা আমাক সহযোগ কৰি আছে। ৰাজগড় ৰাজগড় উন্নয়ন মঞ্চক মই আকৌ এবাৰ আমাৰ আৰক্ষী থানাৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাজগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত হাজৰিকাই নিজ বক্তব্যত সকলোকে মিলাপ্ৰীতিৰে অপৰাধবিহীন ৰাজগড় গঢ়ি তুলিবলৈ আহ্বান জনায়। যান বাহন নিয়ন্ত্ৰণ শাখাৰ শ্যাম ছেত্ৰীয়ে নিজ বক্তব্যত সকলোকে ট্ৰেফিক আইন মানি চলি ৰাজগড়ত গাড়ী চলোৱাৰ লগতে গাড়ীসমূহ নিৰ্দিষ্ট ঠাইত ৰাখিবলৈ আহ্বান জনায়। পথ আৰু স্বচ্ছতা সজাগতা সভাত অংশগ্ৰহণ কৰি ৰাজগড় উন্নয়ন মঞ্চৰ উপদেষ্টা ক্ৰমে অনিল কোচ, অম্বেশ্বৰ কোচ, প্ৰমোদ দত্ত, যোগমায়া গগৈ কোচ, বুদ্ধেশ্বৰ শইকীয়া, ৰাজগড়ৰ বিশিষ্ট ব্যৱসায়ী সদানন্দ জয়ছোৱাল, ইছমাইল আহমেদ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাৰংগপানী সোণোৱাল, আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মদন বাগৱাৰ, ভোজপুৰী যুৱক ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সঞ্জয় কালৱাৰ, টিংখাং আঞ্চলিক সমিতিৰ জয় শ্বাহ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি সঞ্জীৱ বৰা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দীপজ্যোতি ফুকন আদিয়েও শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। মঞ্চৰ কৰ্মকৰ্তাসকলে ৰাজগড়ৰ আৰক্ষী প্ৰশাসনৰ সহযোগত ৰাজগড়ত এক সজাগতা শোভাযাত্ৰা কৰি ৰাইজক সজাগ কৰাৰ লগতে ৰাজগড়ত পুনৰ নতুনকৈ পাৰ্কিং, নো পাৰ্কিং বোৰ্ড বিভিন্ন ঠাইত স্থাপন কৰে। সন্ধিয়া গীতমাত্ৰ অনুষ্ঠান ৰূপায়ণ কৰা হয়। মুখ্য সম্পাদক কৃষ্ণ গগৈয়ে মঞ্চৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে। ব্যুৰ ৰিপৰ্ট, অসম টুডে।